ৰাইজকৰ 2 মাইলতে আছোঁ। কি কৰিব, আমনি লাগে ঘৰত বহি দেবি। ৰাইজকৰ কি কৰিব, আমাৰ শইকীয়া ভূতপুৰ চিপি নামচুম নাথাকা পিছত মই আৰু চৌটপটকা মানুহ ASM প্ৰেজেণ্ট এক্টিভ জইণ্ট ছেক্ৰেটাৰী তাই খামতি চিম্পু কাউন্সিল আছে, তেখেতে বোৰ্ড প্ৰেচিডেণ্ট দেৱী আছে। তেখেতৰ লগত গৈ পেলাই আমাৰ জিগ্নু ছাৰ্বি তেতিয়া ছাৰে তেখেতৰ বাবা গুজাৰ পিছতে একো হোৱা নাই। মেডামৰ ছাতি মেডামৰ মেইন ৱৰ্কাৰ আৰু এছিষ্টেণ্ট MLA নিচিনা কাম কৰি আছিলোঁ। ৰাইজকৰ আমি তেতিয়াতো পাঞ্জাৱ বেংক হোৱা নাই, UBI বেংক আছিলে তেখেতৰ দোকানতে। তাতে আমি দুইজন যাই পেলাই মেনেজাৰজন ডিগবৈৰ আছিলে, বুঢ়া হৈ গ'ল, মৰিলে না বাচিলে বৰ্তমান। তেতিয়া আমি লোন লোৱা সময়তে বহুত বুঢ়া। আমি অলপ হাই কাজিয়া কৰি দিলোঁ। সি ভাবিছিলে জিগ্নু ছাৰ ওচৰত যালে মানে জিগ্নু ছাৰে আমালোকক ধমকি দিব বুলি। আমি 3জন মেনেজাৰ, মই আৰু চৌপটকা মানুহে জিগ্নু ছাৰ ওচৰত গুচি গ'ল। মেনেজাৰে যিটো নেকি আমি ধমকিছিলে, লোন গুনাইছে এইবিলাক কাৰণে ধমকিছিলে, এইবিলাক কথা কৈছে জিগ্নু ছাৰত। জিগ্নু ছাৰে তেখেতক সহায় কৰিম না আমাক সহায় কৰিম তেনেকুৱা চেহেৰা হৈ গ'ল। পিছত মেনেজাৰে চব কথা কোৱাৰ পিছতে তেখেতে কৈছিলে কি কৰিব, আমাৰ বাবাৰ মানুহ হয়, বাবা নাথাকা পিছত বাবা মানুহবিলাক তকৰিব আছে নেকি এনেকা দেখিছে, কিবা উপায় আছে যদি তো লোন দিয়ক। তেখেতক একদম বাবাৰ খাচ মানুহ হয়, মই দিব নোৱাৰে এনেকা অৱস্থা বুলি মেনেজাৰতে কৈ দিলোঁ। মেনেজাৰটো ডিগবৈৰ হয় দেই, নামটো পাহৰি গ'ল মই। তাৰপাছত KCC লোন 50,000 দিলোঁ আমি দুজনতে। তাৰপিছত আকৌ মই বেলেগকৈ কথা পাতি পেলাই ছাৰে চিনা জনা দিয়াৰ পাছতে মই পাৰ্চনেল কথা কৈছিলোঁ। তেখেতে মেনেজাৰে কৈছে আপোনাৰ ল'ৰা ছোৱালী নাই, মই এইটো চাৰ্টিফিকেট মৰ্গেজ কৰি পেলাই 6 লাখ মান স্কিম কিবা দেখাই কিনি ওলাই দিম ক'লে, নহ'লে আপুনি লেণ্ড মৰ্গেজ কৰি পেলাই মাটি কাগজ যদি আছে তেনেকুৱা বি ওলাই দিব পাৰিম কৈছিলোঁ। ৰাইজকৰ কিবা কিবি সেইটো লোন পাবৰ কাৰণে লেণ্ড মৰ্গেজ ডিগবৈৰ পৰা তেখেতৰ নিজে উকিল ধৰি পেলাই লেণ্ড মৰ্গেজ কৰি অলপ পইচা পাইছিলোঁ। সেইটো পইচাৰ পৰা আমি যাই চোখাম বেংকত ল'ৰাৰ নামত 65,000, মোৰ নামত 65,000 দি পেলাই অটো 2টা বুকিং কৰিছিলোঁ। ল'ৰাটো ড্ৰাইভিং লাইচেঞ্চ নাছিলে, লগে লগে 1 সপ্তাহতে অটো এপে একটা পালোঁ। মোৰতো ড্ৰাইভিং বনাওঁতে 1 মাহ মান পিছত আকৌ 2টা অটোৰ পৰা কমাই পেলাই আমি 4টা মেজিক ল'লোঁ টাটা কোম্পানীৰ পৰা। কিছুমান ইনষ্টলমেণ্ট খতম হৈ গ'ল। লাষ্টত কাৰ্গো মালিকে মৰাৰ পাছতে
দুইটামান অলপ হেল্প আছিলে, এইটো আহি পেলাই ৰামচামকে খতম কৰি দিম বুলি পইচা লৈ গ'ল। ৰিচিপ্ট দিয়ক ক'লে, নাই NOC লগত পূৰা একেলগত দিম ক'লে, বিশ্বাসতে গ'ল। আজিলৈকে কিবা ধাৰ দিল বুলি নটিচ আহি আছে 2 বছৰমান আগতে দেই ৰাইজসকল। তাৰপাছত এল্টো একটা ল'লে, তাৰপাছত ইকো একটা ল'লে, 7টামান গাড়ী হৈছিলে দেই ৰাইজসকল। থাক সৰু সুৰা দিনতে আকৌ পুনৰ আমাৰ মেডাম নউঠাৰ পিছতে আমাৰ জিংনু ছাৰে MLA হৈ গ'ল। MLA হোৱাৰ পাছত ল'ৰা ছোৱালীবিলাকত যিমান পাৰে সহায় সহযোগ কৰিছিলোঁ। আমাৰ চনৈপাতকা মানুহে গাত পাতি লৈছে, ডাইৰেক্ট MLAতে ফোন কৰিছে, কিয় এইটো ছাৰ নামাতে, এটি ৰাজা মানুহ, কিয় এইবাৰ অংকীয়া চুংকে চাব লাগে বুলি ডিমাণ্ড কৰা, ৰিকুৱেষ্ট কৰি দি আছিলে দেই ৰাইজসকল। সেইটো কাৰণে মোৰ ঘৰ উন্নতি হৈ গ'ল চনৈপাতকা মানুহৰ মুখৰ পৰা। ৰাইজসকল তেখেতে আমাৰ চেপে নামচুম দিনত মোৰ লগতে জইন কৰিবলৈ যোৱা হয়, চুংটাবিলাক চনৈপাতকাবিলাক। এতিয়া সিহঁতি আমাৰ পৰা বহুত ধনী হৈ গ'ল, লিখা পঢ়া জানে যে বিজনেছত আগবাঢ়িব পাৰে। মইতো আজিলৈকে MLA লগত ডিমাণ্ড কৰিব নোৱাৰে, এইটো কণ্টেক্ট লাগে, এইটো লাগে। কাৰণ কেলে ছাৰে যদি জিকি থাকে, তেখেতৰ সুবিধা সময়ত তেখেতে খাবলগীয়া হ'লে গাড়ী লয়, কোৱা মতে নাপালেও বেমাৰ আজাৰতে গালি লোৱা নিচিনা হয়, দিব নোখুজিলে দিয়ক কৈ পেলাই লয়। এইটোৱে গুণ আছে দেই ৰাইজসকল, আপোনালোকে কোনোবা কওক। এতিয়া মোৰ নাতি হয়, দদায়ৰ ছোৱালীৰ ল'ৰা হয়, সুজানা নামচুমটো। তেখেতক আমাৰ হনেবল MLA ছাৰত আমাৰ ডেপুটি CM ছাৰ জনা মেইন ছাৰে মৰম কৰি পেলাই বহুত আগবঢ়াই আছে। আকৌ জনা ছাৰে পূৰা আগত কংগ্ৰেছ বৰক প্ৰেছিডেণ্ট থকা সময়ত আমিবিলাক তেখেতৰ এক্টিভ মেম্বাৰ হয়। মই কিন্তু তেখেতৰ ঘৰত এতিয়ালৈকে যোৱা নাই। ঘৰ বনাই থাকোঁতে এই বৰ্মিছবিলাক গাড়ী ৰিজাৰ্ভ লৈ যায়, ওপৰত চব ৰুম চুম চাইছে আৰু খিৰিকী দৰ্জা সময়ত বনোৱা সময়তে দেই। এইটো কি কয়, ভগৱানৰ মন্দিৰটো কিবা ডিজাইন বনাওঁতে বাৰে মোক লৈ যায়, বৰ্মিছ টেঙা পানী বহাবিলাক। এতিয়া ঘৰটো হোৱাৰ পিছত যোৱা নাই, বিয়া শাদী 2-3বাৰ মাতিছিলে, মেছেজজনী যায়। ৰাইজকৰ আমাৰ ছাৰে ডেপুটি CM ছাৰে ভগৱান নিচিনা হয় দেই, আমাৰ খামটি চিংফু মানুহ আইটন খামিয়াং মানুহবিলাকৰ কাৰণে। কাৰণ কেলে ক'তবা বৰ্মা, শ্ৰীলংকা, থাইলেণ্ড পৰা ভগৱানৰ মূৰ্তি ধাতু এইবিলাক আনি গল্ডেন পকোঠাত আনি পেলাই আমি দুখীয়া ৰাইজে, চব ধনী ৰাইজে সেৱা কৰিব পাই তেখেতৰ আৰু চাইছোঁ। হয়তো নিজৰ বিজনেছ কাৰণে হ'ব পাৰে, হ'লে প্ৰত্যেক গাঁৱৰ আমাৰ জিংনু ছাৰ হৈ কিনি মন্দিৰ চন্দিৰ কিবা ৰাস্তা ঘাট কৰি আছে। ইমানটো কৰি থাকিলে বহুত। আমি অন্যায় কৰা অকলে ধনী হ'ম গ'লে মানে আগত পৰা ধনী হ'বলৈ আছিলে ৰাইজকৰ। আমি ঠিক এনেকুৱা নহয়, তুমি অকলে ইলেকশ্যন সময়ত জিকাই দিব নোৱাৰে না। এই গতিকে চবৰ গাঁৱতে চাব লাগে, তেখেতেতো চব ৱৰ্কাৰতে চাব লাগে। এই গতিকে আমি জোৰ জবৰদস্তি এতিয়ালৈকে কৰা নাই, এইটো কণ্টেক্টটো দে, এইটো আমাক দে বুলি। এতিয়া ZPC ছাৰ্ভি জিকিছে, বেচেৰা ফানে আহিছে না, অহা নাই। ৰাইজকৰ
কেনেকুৱা কিবা কিবি সৰু কণ্টেক্ট বনাম ট্ৰেক্টৰ দিয়ক না ছাবচিডিৰ কিবা চেংচন দিয়ক কেনেকুৱা কম ঠিক এনেকুৱা অৱস্থাতে নিজে কষ্ট কৰি খাই আছোঁ ৰাইজকৰ একদিন খাই একদিন নাখালেও আমি আগৰ পৰা ষ্টেণ্ডাৰ্ড মানুহ লগত আছে যে সদায় অলপ ভাল মদটো খাবই লাগে মাছ মাংসটো দুখীয়া হ'লে বি সদায় থাকে ৰাইজকৰ দোকানতে কোৱা নহয় হওক নকওক আমি গাড়ী চলা মানুহ গধূলা হ'লে মাছ নহ'লে মাংসও নিদিয়ে ঘৰৰ মানুহ খাই বাচিলে কুকুৰ চুকুৰ কাৰোবাৰ মেকুৰী আহে এইবিলাক লগত বি খুৱাই আছে দেই ৰাইজকৰ যোনে কণ্টেক্ট চণ্টেক্ট কৰক আমি বেয়া পোৱা নাই এই পঞ্চায়ত ইলেকশ্যন কাৰণে অলপ গাঁৱত খেলি মেলি হৈছে কোনোবা যায় চকৰি লগাব পাৰে জেপিচি ছাৰত MLA ছাৰত কিন্তু আমাৰ মতে আপুনি ভিনিয়ৈ আমাৰ জনৈক্যৰ অংশ ভিনিয়ৈ আপুনি কথা নাপাতি কাটি নিদিও বুলি বহাই থোৱা হয় দেই কোনে চেয়াৰপাৰ্চন উঠিছে কোনে কি নাই আমাৰ কাছামচি একো লেনদেন নাই দেই ৰাইজকৰ এইটোৱে ক'ব খুজিছোঁ মই বৰ্তমান 2 মাইলতে আছোঁ কিবা কিবি কেতিয়াবা মদ খালে পুৰণা কথাবিলাক ভাবি আহে তেতিয়া ভিডিঅ' বনাই চেণ্ড কৰি দিয়ে বেয়া নাপাব ৰাইজকৰ মই পাগলা হোৱা নাই মোৰ লগৰীয়া চৌকিংখাম নামচুম পাগলা হৈও মৰি গ'ল চৌনাগা সিং মান্দং মই নানাম খামতি জিবি আমি মানুহ আমি 4জন মানুহটো একদম খাছ আছিলে চেপি নামচুম পাৰ্টিতে আমাৰ চিকে চিংকাই আছিলে এইটো অলপ আমাৰ পৰা বয়স আছে দেই ৰাইজঘৰ আমি 5জনে 5 পাণ্ডৱ নিচিনা বহুত কিবা কিবি ক'লে এতিয়াতো মানপুং ছাৰে এতিয়ালৈকে মৰা নাই তেখেতে আছিলে তেখেতক বি ছাপোৰ্ট নকৰা হয় আমাৰ মা দেউতাবিলাক মানপুং গাঁৱত আছে বুলি তাতে ভোট দিয়ে সিহঁতকে দিয়ে হ'লে বি আমি য়ংবিলাক ওলাই পেলাই বহুত কথা পাতিছিলোঁ ৰাইজকৰ আজিকালি দিনতো পলিটিক্সটো কাৰো জাত নাই না কাৰো লগত এদিন থাকিম বুলি নাই কাৰো লগত মৰম কৰি থাকিম বুলি ইমানটো চিয়ৰ নহয় এতিয়া আমাৰ BJP পাৰ্টিতে মানপুং বাবুবিলাকহে ডাঙৰ বকাৰ ডাঙৰ মেইন পদ আছে BJPতে তেখেতৰ লগতে আমাৰ জেংনু ছাৰ বি মিলি জুলি কাম কৰি আছে আমি কেনেকৈ কাজিয়া কৰিম আমি তোমাৰ বাবাৰ মানুহ হয় আমাক বেলেগকৈ চাব লাগে বোলে ৰাইজকৰ হয়তো এতিয়া বি কোনোবা চকৰা লগাব পাৰে কিন্তু আপোনালোকে পাৰ্টিৰ লগত ওলাই দিয়ক যদি হ'লে বি জেংনু ছাৰে যদি সূচনা ছাৰে যদি উঠি থাকে ডেপুটি CM মদত মতে আমি জেংনু ছাৰ সূচনা ছাৰ ডেপুটি CM ছাৰ ছাপোৰ্টে যোনটো কেণ্ডিডেট তেখেতে ডেপুটি CMে দেখায় তাকে ছাপোৰ্ট কৰিম কেলে আমাৰ জেংনু ছাৰো আমি পাৰ্টি ৱৰ্কাৰ হিচাপে নাই এতিয়া তাৰ বাবা মানুহ হিচাপে আছোঁ আমাৰ বেটা হিচাপে আমাৰ ভাই হিচাপে তেখেতক মদত কৰি আছোঁ ৰাইজকৰ সূচনা নামচুমত বি বেলেগটো কি ভাবিব লাগে আমাৰ চিংকাই চিংঠিবিলাক যিটো চিংকাই চিংঠি অৰিজিনেল আছে তো এইফালে নহয় পেলাই মদত কৰিছোঁ আমাৰ নাতি হয় এইটো চিংকাই মাৰ বেটা হয় ৰাইজকৰ কওক আপোনালোকে গুনাই কওক আমি পেঞ্চন বি হৈ গ'ল 62 to 63 বয়স হ'বলৈ হৈ গৈছে যি কণ্টেক্ট পাই কৰক আপোনালোকে আমি জীয়াই থাকিলে চাতাং দিনটো চাংকেনত বা কামফাইৰ খোৱা দিনত নেৱা চামনে দিনত চাতাং আহে মাহত 4 বাৰ চব গোটেই পাৰ্টি চব
আপোনালোকক যিটো নেকি সূচনা ছাৰ, জিগ্নো ছাৰ, ডেপুটি CM ছাৰ সহায় কৰাবিলাকত ভগৱান আশীৰ্বাদ 1200 দেউতা আশীৰ্বাদ লৈ পেলাই আশীৰ্বাদ দি থাকিম। সেইটোৱে মই ভিডিঅ' বনাই কিনি কাম নাই, দোমাইলতে আছে। আপোনালোকক উকিয়াই দিছোঁ, জনাই দিছোঁ, ৰিমাইণ্ড দিছোঁ দেই। আমি কিন্তু অৰিজিনেল পাৰ্টি হিচাপে আছোঁ। 1 বছৰ দিন 5 বছৰ দিন জিগ্নো ঘৰত সূচনা ঘৰত নুঠিলে, ডেপুটি CM ছাৰ নুঠিলে বি আমি তেখেতৰ পাৰ্টি মানুহ হয়। আজি BJP অৰিজিনেল নকয় আমি। আমাৰ সূচনা ছাৰ, আমাৰ এইটো জিগ্নো ছাৰ, আমাৰ ডেপুটি CM BJP পাৰ্টি ওলাই পেলাই ক'তবা আকৌ ঘেৰি কৰিলে বি তেখেতৰে পাৰ্টি হৈ যাম। আমি মানুহটো চাই পেলাইহে পাৰ্টিৰ লগত আছোঁ দেই। মানুহটোৱে লাগে আমাক, মানুহটোৱে কাম কৰিব, মানুহটোৱে মদত দিব ৰাইজক। ৰাইজকৰ মোৰতো যোৱা বছৰ পেঞ্চন বি হৈ গ'ল, পেঞ্চন পাইছে। এই বছৰ বুঢ়ীটো ফেব্ৰুৱাৰীতে এপ্লিকেশ্যন দিলোঁ। ঈশ্বৰৰ আশীৰ্বাদত ছাৰবিলাকত যদি টেবুল আহে আপোনালোকে চিলেক্ট কৰি দিয়ক। এইটো চেংচনটো CM অফিচত যাব নেকি? হ'লে বি MLA ZPC ZPM বিলাক হাত আছে চিলেক্ট কৰি দিবলৈ, চেয়াৰপাৰ্চনবিলাক গাঁৱত। ইমানে লাগিছোঁ আৰু পেঞ্চন খাই থাকিম দেই ৰাইজকৰ। মই আজি তেতিয়াতো মদ খোৱা নাই। ৰাতিপুৱা 12 বাজি ভাত খোৱা সময়ত হোটেলতে মদ খোৱাৰ পিছত ভিডিঅ' বনালে কিবা কিবি বেয়া কথা ওলাই যায়। তাৰ কাৰণে চৰি দেই ৰাইজকৰ ৰাখিছোঁ।